মই আহিছিলোঁ আমাৰ কাকপথাৰ লাজুমত থকা নাৰ্চাৰীখনৰ নাম কি আছিলে? নিবদা। আমি নিবদা বুলি জানো এই নিবদাৰ নাৰ্চাৰীখন। আৰু নাৰ্চাৰীখনত আজি পুৰণা নেমু গছ কেইজোপা কাটি দিছে। 40 জোপামান নেমু হ'ব প্ৰায়। আৰু এই নেমু গছ কাটি থকাৰ ভিডিঅ' মই দিছোঁ, চাব পাৰে। আৰু চব 40 জোপামান নেমু কাটিলে। এই নেমু কেইজোপা কিমান বছৰ হৈছিলে? 2006 গছ। ভালমান ডাঙৰো হৈছিলে আৰু কাটি দিলে। আৰু নতুন পুলিও ৰুইছে মাজতে। এইবিলাক নতুন পুলি। এইকেইটা চাগে 3 বছৰমান হ'ল ন? 2 বছৰ হৈছে। এইবাৰ লমা লমে লাগিছে নেমু। আৰু পুৰণা গছখিনিত মানে নেমু অলপ কমকৈ লাগিছে। আৰু আমাৰ নিবদা মানে কি হ'ল, ভিডিঅ'ত বৰ বেছি নোলায়, জোৰ কৰি মানে ভিডিঅ'ত লোৱা হৈছে এতিয়া। আৰু নিজৰ কাম নিজে কৰি থাকে। দিনটো মানে এইবিলাকতে ব্যস্ত আৰু প্ৰকৃতিৰ লগত। আৰু এইবাৰতো আপুনি বহুত গছ বিশ্ব পৰিৱেশ দিৱসৰ দিনা বহুত গছ কাৰোবাক দিছিলে। বিশ্ব পৰিৱেশৰ দিনাখন মই গছ 1000 গছ দিছিলোঁ, ৰাইজক বিতৰণ কৰিছিলোঁ। আপোনাৰ এতিয়া এইবিলাক যোনবিলাক নেমুবিলাকৰ গুটি, কিছুমান নেমুত বহুত গুটি থাকে আৰু কিছুমানত কম থাকে। এইটো চিডলেছ নেমুৱে হয়। চিডলেছ মানে গুটি নথকা নেমু। এয়া মই এইটো চিডলেছ নেমু হয়। গুটি নাই, নেমু নাই, ইয়াত গুটি একেবাৰে নাই। এইটো হয়। আৰু গুটি থকা নেমুটোক কি বুলি কয়? এইটো গুটি থকা নেমুটো আছে, চিড থকা নেমু বুলিয়ে ক'ব লাগিব। কেলৈ ক'লে সেইটো হ'ল পুৰণা জাত, আৰু চিডলেছ নেমুটো বেলেগ হয়। আৰু ইয়াত কি হয়, চিডলেছ নেমুটো যিহেতু ভিতৰত চিডটো নাথাকে, গুটি নথকা নেমুটো মানে মেচিনত বা ক'ৰবাত যদি চেপি যদি জুচ বনাবলৈ হয়, তো গুটিটো থকাৰ কাৰণে তিতা হৈ যায়। ইয়াৰ গুটি নাই কাৰণে ই তিতা নহয়, সেইটো সুবিধা। এতিয়া এইবিলাক নেমু চাব, এইবিলাক নেমু গুটি নাই, এয়া গুটি নথকা নেমু। এইবিলাক আমি কাটি দিয়া এইবিলাক কোনো ধৰণৰ গুটি নাই, আৰু ৰসো যথেষ্ট হয়। আৰু কিছুমান নেমু গছতে পকে, এইবিলাকৰ কথা কওকচোন অকণমান। আচলতে নেমু যদি মানে গছত থাকিব দিয়া হয় বুঢ়া হোৱালৈকে, তেতিয়াহ'লে নেমু গছত পকিব। আৰু নেমু গছত থকা নেমুজোপা যদি নেমুবিলাক সময়মতে ছিঙি নাথাকে, যে ডাঙৰ হওক পকি যাওক এনেকুৱা ধৰণে যদি ভাবি কিনি নেমুজোপা থৈ দিয়ে, তেতিয়াহ'লে নিৰ্দিষ্ট কেইটামান নেমুৱে লাগিব আৰু নতুনকৈ ফুল নহ'ব। এই নেমুকেইটাই ডাঙৰ হ'ব, কিন্তু নেমু যথেষ্ট ডাঙৰ হ'ব আৰু পকিব। আৰু যিবিলাক নেমু এটা নিৰ্দিষ্ট পৰিমাণৰ ডাঙৰ হোৱাৰ পাছত যদি ৰস ওলাইছে বুলি কওঁতে যদি তাক ছিঙি থকা হয়, তেতিয়াহ'লে ছিঙি থাকিলে মানে আৰু ফুলি থাকিব আৰু নেমু লাগি থাকিব। যদি ছিঙি নাথাকে তেতিয়াহ'লে নেমু লাগি নাথাকিব, মানে নতুন ফুল আহি নাথাকিব। গতিকে ছিঙি থাকিব লাগে, নতুন ফুল আহিবলৈ সুবিধা দিব লাগে, আৰু নেমু মানে কালেকশ্যনটো কৰি থাকিব লাগে। যদি থৈ দিয়া হয় তেতিয়াহ'লে লোকচান আছে। আৰু এই মজা খোৱা পোক যোনটো কৈছে আপুনি, এই মজা খোৱা পোকৰ নিৰাময়ৰ কিবা সুবিধা আছে নেকি? যন্ত্ৰ পাতি কিবা নিৰাময়ৰ উপায়? এই নেমু বাৰীখন আজি 96 চনৰ পৰা কোনো ধৰণৰ দৰৱ পাতি 2006 চনৰ পৰা হয় কেমিকেল বা কিবা ব্যৱহাৰ নকৰাকৈ আমি চাফ চিকুণ কৰিয়ে মানে হেৰি কৰি আছিলোঁ, ব্যৱস্থা লৈ আছিলোঁ। 2006 চনৰ পৰা আমি নেমু বাৰীখন চলাই মানে প্ৰতিপালন কৰি আছোঁ। আৰু তেতিয়াৰ পৰা আজিলৈকে কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা নাছিলোঁ। কিন্তু মাজতে 2টা বছৰ আমি বাৰীখন একেবাৰে এৰি দিলোঁ। এৰি দিয়াৰ কাৰণে হাবি হৈ গ'ল, কিন্তু গছবিলাকো পুৰণা হ'ল আৰু হাবিও হ'ল। বৰ বিশেষ গুৰুত্ব দিয়া নাছিলোঁ কাৰণে এইখিনি এনেকুৱা হৈছে। আৰু আমি ইমান বছৰ আমি নেমু গছখিনি কি ধৰণে আমি জীয়াই ৰাখিছিলোঁ, কেনেকৈ ধৰণে জীয়াই ৰাখিছিলোঁ বা মজা খোৱা পোকৰ পৰা আমি কেনেকৈ বচাই ৰাখিছিলোঁ, তাৰ এটা সুন্দৰ উপায় মই দিম আজি। আৰু খেতিয়ক ৰাইজে এই উপায়টো শুনিলে নিশ্চয় লাভৱান হ'ব। মই মজা খোৱা পোকৰ বাবে এটা উত্তম বুদ্ধি
মজা খোৱা পোক যিহেতু এই গছজোপাত মজা খোৱা পোকে যেতিয়া এনেকুৱা এটা জেগাত মজাটো খাই বিন্ধা কৰি সোমাই যাব, সোমাই গৈ মজা খোৱা পোকটোৱে মজাটো খাই খাই গৈ থাকিব, গৈ গৈ নিৰ্দিষ্ট পৰ্যায়ত 1 ফুট 1.5 ফুটমান পাই যায়। তো ইমানলৈকে যেতিয়া সোমাই যায়, সোমাই যোৱাৰ পাছত পোকটো যেতিয়া একেলগে সোমাই যোৱাৰ পিছত আমি যিকোনো মানে ঔষধ পাতি যি স্প্ৰে কৰিলেও ইয়াক নাপায়গৈ, কাৰণ ই ভিতৰত সোমাই থাকিব, ই প্ৰটেকশ্যনৰ মাজত থাকিব, ইয়াৰ বাহিৰত দিয়া ঔষধে ইয়াক নাপায়গৈ। তো মজা খোৱা পোক সাধাৰণতে নমৰে। কিন্তু ইয়াক মাৰিবলৈ হ'লে বা ইয়াক বিচাৰি উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, বাৰীখনত আমি অন্যান্য কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব নালাগিব। বাৰীখন সম্পূৰ্ণ চাফ চিকুণ কৰি ৰাখি বাৰীখন সম্পূৰ্ণকৈ চাফ চিকুণ কৰি ৰখাৰ পাছত ইয়াত মজা খোৱা পোকটো যদি ধৰা পৰে, আমি কি কৰিব লাগিব, বাৰীখন চাফ চিকুণ বাৰীখনত আমি কিছুমান কীট পতংগ থাকিব, যেনে ৰঙা পোক বা ৰঙা পৰুৱাই মানে মজা খোৱা পোকটোক মানে বিচাৰি আনি মাৰিব। তাৰপিছত কেনেকৈ মাৰিব, যদি টেঙাজোপা চাৰিওফালে অলপ অলপ গুৰ পেলাই দিয়া হয়, টেঙাজোপা চাৰিওফালে অলপ অলপ গুৰ পেলাই দিয়া হয়। এইবিলাক পুৰণা গছ, বেমাৰী গছ, এইবিলাক পুৰণা গছ আৰু এই ৰুগীয়া গছবিলাক উঠাই, গছজোপা দেখাত ধুনীয়া এইজোপা, কিন্তু গছজোপা ভিতৰৰ পৰা কিন্তু বেমাৰী। এয়া মজা খোৱা পোকে খাইছে, এয়া